যোৰহাটৰ সংসদ গৌৰৱ গগৈ বিৰোধী দলৰ নেতা তেওঁ জুবিন গাৰ্গৰ জাষ্টিছৰ বিষয়ে কি ক'লে আপোনালোকে এবাৰ শুনকচোন। যদি আপোনালোকে তেওঁৰ কথাত মান্তি তেন্তে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব। এনেবোৰ ভিডিঅ'ৰ আপডেট মই লৈ আহি থাকিম। ইমান সময় কিয় দিয়া গৈছে? কোনোবাই ক্ৰাইম কৰে, সময় পালে ক্ৰিমিনেলসকলৰ সুবিধা হয়। ইমান ডাঙৰ VIP হ'লনে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা যে গোটেই অসমৰ ৰাইজ পূজাৰ লোকে ৰৈ থাকিব লাগিব। জুবিন গাৰ্গ অনুৰাগীসকল পূজাৰ লোকে ৰৈ থাকিব লাগিব। বাকীসকলৰ ওপৰতো তদন্ত চলি আছে, শেখৰ গোস্বামীৰ ওপৰতো তদন্ত চলি আছে, বেলেগ শিল্পীসকলকতো প্ৰশ্ন সোধা গৈছে। তো এই দুয়োজন কোন ডাঙৰ VIP হ'ল যাৰ কাৰণ অসম আৰক্ষী SIT CID ৰৈ থাকিব লাগিব? আজিলৈকে আমাক ক'ব পৰা নাই যে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত আছে ক'ত? ছিংগাপুৰত আছে, লণ্ডনত আছে, দিল্লীত আছে, বম্বেত আছে, চেন্নাইত আছে, আছেনো ক'ত? একদম VIP দৰে তেওঁক অনুৰোধ কৰাহে গৈছে যে 6 অক্টোবৰ আগত আহিবা দেই। তেখেতৰ সুবিধা মতে অসম আৰক্ষী আগবাঢ়িব নেকি? ইমান সময় কিয় দিয়া গৈছে? কোনোবাই ক্ৰাইম কৰে, সময় পালে ক্ৰিমিনেলসকলৰ সুবিধা হয়। মোবাইলৰ পৰা ফটো মোহাৰিব পাৰে, মোবাইলটো পেলাই থৈ আহিব পাৰে, আগৰ এভিডেঞ্চবোৰ লুকাব পাৰে।